নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ'চিটোলৈ। তো আজি আমি আকৌ এটা নতুন টপিক লৈ আহিছো যোনটো বহুত ইম্পৰ্টেন্ট হয় ক্লাছ 6 ম্যাথছ দ্যাট ইজ চেপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰ চেপ্টাৰ 2 ফালৰ পৰা। তো স্ক্ৰিনত চাব ইয়াতে কি দিছে টুডেজ টপিক ইজ এবাউট ইউনিটস অফ ওয়েট দ্যাট ইজ পাৰ্ট 2 টো আজি আমি শিকিম। ইয়াৰ আগতে যদি আপোনালোকে পাৰ্ট 1 টো চোৱা নাই তো মই এডভাইস কৰিম আপোনালোকে পাৰ্ট 1 টো গৈ কিনে চাওক। আই বটনত লিংক আছে আপোনালোকে ফাৰ্স্ট ইটো চাই লওক তাৰ পিছত এই ভিডিওটোলৈ আহক কাৰণ এখিনি জনাৰ আগতে আগৰ টপিকস খিনি আমি জানা বহুত বেছি দৰকাৰ। তো ফাৰ্স্ট যাওক পাৰ্ট 1 চাওক এবাৰ পাৰ্ট 2 লৈ আহক। তো স্ক্ৰিনত আপোনালোকে বহুত কিবা কিবি দেখি আছে তো আহক এটা এটাকে বুজাই দিছো মই। তো আপোনালোকে ওয়েগিং মেচিনটো দেখিছে ওজন জোখা মেচিন। তো আমি কি কৰো মানুহৰ ওজন জোখাৰ কাৰণে এটা মেচিন আছে এনেকুৱা হয় না। তো মানুহৰ ওজনটো আমি কেনেকৈ জুখো যে সেই মেচিনটোৰ ওপৰত আমি থিয় হ'ব লাগে আৰু সেই মেচিনটোৱে আমাৰ ওজনটো বুজাই দিব। যেনে ইয়াতে মই এটা পিকচাৰ লগাই দিছিলো ইয়াতে এজন সৰু ছোৱালী এজনী থিয় হৈ আছে ক'ত থিয় হৈ আছে ওয়েগিং মেচিনৰ ওপৰত। তো ওয়েগিং মেচিনৰ ওপৰত থিয় হোৱাৰ লগে লগে এই যোনটো মেচিন আছে মেচিনটোৱে সৰু ছোৱালীজনীৰ ওয়েট দেখুৱাইছে কিমান 26 কেজি দেখুৱাই দিছে। তেনেহলে 26 কেজি টো কি হ'ব আমাৰ ইটো হ'ব আমাৰ ওয়েট হয় না। আৰু যোনটো এই কেজি হয় কেজি টো আমাৰ কি হয় কিলোগ্ৰাম শর্ট ফর্মত আমি লিখো কি কেজি বুলি লিখো ঠিক আছে। তো এটো হ'ব ওয়েটৰ কি হ'ব ইউনিট হৈ যাব। তো আজি আমি নতুন ইউনিট এটা দেখা পালো দ্যাট ইজ কি দেখা পালো আমি কেজি দেখা পালো। ইয়াৰ আগতে আমি গ্রাম দেখিছিলো হয় না গ্রাম শিকিলো। তো আজি নতুন ইউনিট পালো দ্যাট ইজ হ'ব আমাৰ কেজি পালো। ঠিক সেইদৰে আপোনালোকে ডাঙৰ ডাঙৰ দোকান বিলাকত এনেকুৱা ডাঙৰ ওয়েগিং মেচিন দেখিছে চাগে যোনবিলাক ইউজ কৰা হয় ডাঙৰ ওয়েট থকা বস্তু জুখাৰ কাৰণে। যেনে চাউলৰ বস্তা জুখাৰ কাৰণে এনেকুৱা ডাঙৰ মেচিন আমাৰ থাকে দোকান বিলাকত। কেতিয়াবা যদি আপোনালোকে দোকানত গৈছে তেনেহলে এনেকুৱা দেখা পাইছে চাগে এনেকুৱা ডাঙৰ এখন মেচিন থাকে য'ত আমি ডাঙৰ বস্তু যেনে চাউলৰ বস্তা এটা জুখো ঠিক আছে। তো চাউলৰ বস্তাটো যেতিয়া আমি ৰখি দিও তেতিয়া হলে সেই মিটাৰত কেনেকুৱা ৰিডিংছ ওলাই দেখুৱাই সে ইয়াতে ওলাইছে আমাৰ 20 কেজি দেখুৱাইছে। তাৰ মানে এই চাউলৰ বস্তাটোৰ ওজন কিমান হ'ব 20 কেজি হ'ব। তো ইয়াতেও কি হ'ব ইয়াতেও 20 কেজি টো কি হয় একচুয়ালি কি হয় এটো আমাৰ ওয়েট হয় না ওজন হয় দ্যাট ইজ ওয়েট হয়। 20 কেজি টো আমাৰ কি হয় ওয়েট হয় আৰু ইউনিট কোন হ'ব ইউনিট হ'ব এই কেজি টো হ'ব আমাৰ কি ইউনিট হ'ব। কেজি টো আকৌ কি হৈ গল ইউনিট হল। বুজি পাইছে এই দুটা। ইয়াতে এটা চাওক ইয়াতে এটা মই বহুত ডাঙৰ পিকচাৰ লগাইছো দ্যাট ইজ কিহৰ পিকচাৰ ইটো হয় আমাৰ ৰকেটৰ পিকচাৰ হয় না স্পেস ক্ৰাফট যোনটো আমি কওঁ ৰকেট বুলি যোনটো কওঁ যাৰ ভিতৰত বহি সাইন্টিস্ট বিলাকে এস্ট্ৰনট বিলাকে কি কৰে আমাৰ আৰ্থৰ বাহিৰত গুচি যায় আৰু স্পেচলৈ গুচি যায় হয় না। তো এই ৰকেট খনৰ ওয়েট নো কিমান হ'ব পাৰে আপোনালোকে কেতিয়াবা মাইন্ড কৰিছে না এই ৰকেট বিলাকৰ ওয়েট কিমান হ'ব পাৰে। এই ৰকেট বিলাকৰ ওয়েটৰ কাৰণে আমি কেজি গ্ৰাম ব্যৱহাৰ নকৰো আমি এটা বেলেগ ইউনিট ব্যৱহাৰ কৰো যোনটোৰ নাম হৈছে আমাৰ কি টনস বুলি আমি কওঁ ঠিক আছে টনস TONS। ইয়াতে যেনেকুৱা দিছে এই ৰকেটটোৰ ওয়েট কিমান দিছে 500 টনস দিছে তেনেহলে 500 টো হ'ব কি আমাৰ ওয়েট হৈ যাব আৰু যোনটো টনস দিছে হেতু কি হৈ যাব আমাৰ ইউনিট হৈ যাব that is unit of weight। তো এইবিলাক আমি এবাৰ ধুনিয়াকৈ ডিসকাস কৰিম উইথ ফৰ্মুলা কেনেকৈ আমি লিখিব লাগে কেনেকৈ এটা ইউনিটৰ পৰা আন এটা ইউনিটলৈ যাব লাগে। তো আহক পটাপট স্টাৰ্ট কৰো। ওকে ইয়াতে চাওক আজিৰ ইউনিটস কিটা আজি আমি ইয়াতে দেখিবলৈ পাইছো যে আজি আমি শিকিম কাৰ বিষয়ে গ্ৰাম ডেকাগ্ৰাম হেক্টোগ্ৰাম আৰু কিলোগ্ৰাম। তেনেহলে দেৰি নকৰাকৈ স্ক্ৰিনটো পজ কৰক আৰু এই গোটেই ইউনিট বিলাক সিৰিয়ালি আপোনালোকে মনত ৰাখি লওক নাইবা লিখি লওক কাৰণ এইবিলাক মাইন্ডত থকা বহুত বেছি দৰকাৰী হ'ব ফৰ্মুলা বিলাক লিখাৰ আগতে। পজ কৰি লৈছে লিখি লৈছে মনত ৰাখি লৈছে ওকে। এবাৰ চাওক কি কৈছে এইবাৰ আমি আগৰ নিচিনা সেম হ'ব যে যেতিয়া এই সৰু ইউনিটৰ পৰা চাওক গ্ৰামটো ইয়াতে আটাইতকৈ সৰু বাকি বিলাক ডাঙৰ ঠিক আছে গ্ৰাম তাৰপিছত ডেকাগ্ৰাম তাৰপিছত হেক্টোগ্ৰাম তাৰপিছত কিলোগ্ৰাম। তো গ্ৰামটো আটাইতকৈ হৈছে সৰু ইউনিট ইয়াৰে। তেনেহলে যদি এই সৰু ইউনিটৰ পৰা আমি ডাঙৰ ইউনিটলৈ আহিব লগা হয় তো আগৰ নিচিনা আমি কি কৰিম সৰুৰ পৰা ডাঙৰলৈ যাব লগা হলে আমি ডিভাইড কৰিম হয় না আমি ডিভাইড কৰিম
আৰু ঠিক তাৰে উলটা যেতিয়া এই ডাঙৰ ইউনিট বিলাকৰ পৰা আমি সৰু ইউনিটলৈ যাব লগা হয় তেনেহলে আমি কি কৰিম আমি মাল্টিপ্লিকেশন কৰিম নাইবা মাল্টিপ্লাই কৰিম পূৰণ কৰিম হয় না আমি পূৰণ কৰিম বুজি পাইছে আপোনালোকে তো ডাঙৰ পৰা সৰু ডিভাইড সৰুৰ পৰা ডাঙৰ মাল্টিপ্লাই কৰিম আহক তেনেহলে ৰুলস বিলাক স্টাৰ্ট কৰো এতিয়া ওকে এবাৰ চাওক আমাক কি কনভাৰ্ট কৰিব দিছে আমাক গ্ৰামৰ পৰা ডেকাগ্ৰাম লৈ গ্ৰামৰ পৰা হেক্টোগ্ৰাম লৈ গ্ৰামৰ পৰা কিলোগ্ৰাম লৈ আমাক কনভাৰ্ট কৰিব দিছে তো চাওক প্ৰথমটো কি দিছে that is gram to decagram short form ot gram tuk ami short form ot juntu gram ase hituk ami likhu g buli short form ot juntu ami decagram ase hitu ami likhu dg buli thik ase to yata saok jodi ami gramor pura decagram loke convert koriboloi khuju to decagramor pura decagram kiman dur ase matro ek ghor durote ami gramor pisote ami ki pau decagram ami pai jao tene hole juntu value ase hitu kihere divide hoi jabo juntu gramor value ase hitu kihere divide hoi jabo 10 ere divide hoi jabo etia divide kiyo hoi ase karon saok horur pora dangor unit loi ahi ase that means divide hobo aro 10 ere kiyo divide hoi ase saok gramor pora decagram matro kei ghor dur ek ghor dur tene hole matro eta zero thoka number that is 10 ere hoi goise ki divide hoi goise next how amak ki koise next amak koise gram that is g short form ot likhu to hg that is hectogram thik ase gram aro hectogram okay to gramor pora jodi ami ebar hectogram jabo loga hoy to sao ke ghor dur gramor pora hectogram hoise amar ek ghor aro dui ghor durot ase tene hole juntu gramor value ase hitu kihere divide korai dim that is duta zero thoka number 100 ere divide korai dim কিও 100 ere কইলু কারণ চাও কেই ঘর দূর গ্রামৰ পৰা হেক্টোগ্রাম এক ঘর দুই ঘর তেনে হল দুটা জিরো থকা নাম্বার ইট ইজ 100 ere কৰি দিম কি ডিভাইড কৰি দিম বুজি পাইছে লাস্ট টু চাও যোনটো বহুত ইম্পর্টেন্ট হয় বহুতে বেছি ইম্পর্টেন্ট হয় কি দিছে লাস্ট টু দিছে আমাক কি গ্রামৰ পৰা দিছে কিলোগ্রাম দ্যাট ইজ কেজি ঠিক আছে গ্রাম মানে হল আমাৰ জি আৰু কিলোগ্রাম হল মানে আমাৰ কিমান কেজি ঠিক আছে তো যদি আমি গ্রামৰ পৰা কিলোগ্রাম যাব লগা হয় তো ইয়াতে চাও কেই ঘৰ দূৰ এক ঘৰ দুই ঘৰ আৰু তিনি ঘৰ দূৰ তেনে হলে যোনটো গ্রামৰ ভ্যালু থাকিব এটো কিহেৰে ডিভাইড কৰাই দিম তিনিটা জিরো থকা নাম্বার দ্যাট ইজ 1000 এৰে আমি ডিভাইড কৰাই দিম এটো বহুত বেছি ইম্পর্টেন্ট হয় সে এটা মই एग्जांपल লৈছো ইয়াতে দ্যাট ইজ সে 5000 গ্রাম লৈ যাব লাগে কি হিতুক লৈ যাম আমি কিলোগ্রাম লৈ তেনে হলে আমি কি কৰিম তেনে হলে যোনটো আমাৰ আছে 5000 হিতু ডিভাইড কৰি দিম দ্যাট ইজ ভ্যালু টু কি কৰি দিম ডিভাইড কৰি দিম কার লগত 1000 এৰে আমি কি কৰি দিম ডিভাইড কৰাই দিম তো 0 0 0 0 0 0 0 কিটা হৈ গল ক্যান্সেল থাকিল কি অনলি 5 থাকিল তো आंसर টু হৈ যাব আমাৰ 5 কিলোগ্রাম आंसर টু হৈ যাব আশা কৰিছো আপোনালোকে বুজি পাইছে তো এইখিনি ধুনিয়াকে এবাৰ লিখি লওক আপোনালোকৰ কনসেপ্ট খিনি ক্লিয়াৰ হ'ব আহক নেক্সট পইণ্টটো কি দিছে চাও ওকে এবাৰ চাওক এবাৰ কি দিছে আমাক এবাৰ দিছে কনভাৰ্সন ফ্ৰম ডেকাগ্রাম টু হেক্টোগ্রাম মানে ডেকাগ্রামৰ পৰা হেক্টোগ্রামলৈ লৈ যাব দিছে আৰু ডেকাগ্রাম টু কিলোগ্রাম মানে ডেকাগ্রামৰ পৰা কিলোগ্রামলৈ লৈ যাব দিছে তো ইয়াতে চাওক প্ৰথম দিছে ডেকাগ্রাম যেটি শর্ট ফর্মত আমি কওঁ DAG 2 হেক্টোগ্রাম যেটি শর্ট ফর্মত আমি কওঁ H আৰু G তেনে হলে ডেকাগ্রামৰ পৰা হেক্টোগ্রামলৈ যাব লগা হলে সে মই ডেকাগ্রামৰ পৰা হেক্টোগ্রামলৈ যাম তেনে হলে কি হ'ব কেই ঘৰ দূৰ ডেকাগ্রামৰ পৰা হেক্টোগ্রাম মাত্ৰ এক ঘৰ দূৰ তেনে হলে ডেকাগ্রামৰ যোনটো ভ্যালু থাকিব হিতু কিহেৰে ডিভাইড হ'ব যেহেতু মাত্ৰ এক ঘৰ দূৰ কিহেৰে ডিভাইড হৈ যাব ডিভাইড বাই 10 that is এটা জিরো থকা নাম্বার that is 10 এর হৈ যাব কি ডিভাইড হৈ যাব নেক্সট টু কি এবাৰ ডেকাগ্রামৰ পৰা আমি কি হলে লৈ যাম ডেকাগ্রাম that is DAG শর্ট ফর্মত 2 কিলোগ্রাম that is kg শর্ট ফর্মত হয় তেনে হলে ডেকাগ্রামৰ পৰা যদি কিলোগ্রাম যাব লগা হয় তো কি কৰিম আমি প্ৰথম সাম কেই ঘৰ দূৰ ডেকাগ্রামৰ পৰা কিলোগ্রাম এক ঘৰ আৰু দুই ঘৰ দূৰ তেনে হলে যোনটো ভ্যালু থাকে এটো কিহেৰে ডিভাইড কৰি দিম দুটা জিরো থকা নাম্বার দ্যাট ইজ 100 এৰে আমি কি কৰি দিম ডিভাইড কৰাই দিম তো আশা কৰিছো আপোনালোকে বুজি পাইছে তো এইখিনিও আপোনালোকে ধুনিয়াকে লিখি লওক আহক নেক্সট পইণ্টটো চাও কি কৈছে ওকে এবাৰ চাও কি কৈছে এবাৰ দিছে আমাক
conversion from hectogram to kilogram. তেনেহলে that is hectogram to kilogram. Short form of hectogram মানে hg, short form of kilogram মানে kg. তো হেক্টগ্ৰামৰ পৰা কিলোগ্ৰাম কিমান দূৰ মাত্ৰ দেখাবলৈ পাই আছো কি ঘৰ দূৰ এক ঘৰহে দূৰ তেনেহলে যোনটো হেক্টগ্ৰামৰ ভ্যালু আছে হেতু কিহেৰে ডিভাইড কৰিব আপোনালোকে অনলি এটা জিৰো থকা 10 ৰে ডিভাইড কৰিব কিয় কাৰণ ইয়াতে মাত্ৰ এক ঘৰ দূৰ তেনেহলে এটা জিৰো থকা নাম্বাৰ that is 10 ৰে ডিভাইড কৰাই দিব সে ইয়াতে যদি মই লও that is এটা एग्जांपल লৈছো সে 20 হেক্টগ্ৰাম হিতুক লৈ যাব লাগে আপোনালোকে কিলোগ্ৰামত কি কৰিব তেনেহলে তো 20 ক আপোনালোকে কি কৰি দিব ডিভাইড কৰাই দিব কিহেৰ লগত ডিভাইড কৰিব 10 ৰ লগত তেনেহলে ভ্যালু কি হৈ যাব 0 0 ক্যান্সেল হৈ যাব আৰু এটো হৈ যাব আমাৰ কিমান 2 কিলোগ্ৰাম আনসাৰ হৈ যাব তো এই ধৰণে আমি ধুনিয়াকে এটা ইউনিটৰ পৰা আন এটা ইউনিটলৈ শিফট কৰিব পাৰো আহক নেক্সট পইণ্টটো কি কৈছে চাও ওকে এবাৰ চাও কি কৈছে এবাৰ কৈছে কনভাৰ্সন ফ্ৰম কিলোগ্ৰাম টু হেক্টোগ্ৰাম কিলোগ্ৰাম টু ডেকাগ্ৰাম এন্ড কিলোগ্ৰাম টু গ্ৰাম মানে এবাৰ কিলোগ্ৰামৰ পৰা এবাৰ হেক্টোগ্ৰামত লৈ যাব দিছে কিলোগ্ৰামৰ পৰা এবাৰ ডেকাগ্ৰামত লৈ যাব দিছে আৰু কিলোগ্ৰামৰ পৰা এবাৰ গ্ৰামলৈ লৈ যাব দিছে আমি একদম প্ৰথমৰ স্লাইডতে আমি শিকিলো কি যেতিয়া সৰু ইউনিটৰ পৰা আমি ডাঙৰ ইউনিটলৈ আহো তো আমি কি কৰিছিলো আমি ডিভাইড কৰিছিলো হয় না আৰু যেতিয়া আমি ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিট লৈকে যাও আমি কি কৰা বুলি শিকিছিলো আমি মাল্টিপ্লাই কৰা বুলি শিকিছো তো এতিয়া আমি যেহেতু ডাঙৰ ইউনিটৰ পৰা সৰু ইউনিটলৈ যাই আছো হয় না যেহেতু এতিয়া আমি অকল ডাঙৰৰ পৰা সৰু লৈকে যাই আছো তো এবাৰ আমাৰ কি হৈ যাব ডিভাইড নহব এবাৰ হ'ব আমাৰ কি মাল্টিপ্লাই হ'ব তো চাব কেনেকৈ কৰো আমি ফাৰ্স্টত কি দিছে ফাৰ্স্টত দিছে kg to hg that is hobo kilogram to hectogram ঠিক আছে তো কিলোগ্ৰামৰ পৰা হেক্টোগ্ৰাম যাব লগা হলে চাও কিলোগ্ৰামৰ পৰা হেক্টোগ্ৰাম কিমান দূৰ মাত্ৰ এক ঘৰ দূৰ তেনেহলে যোনটো কিলোগ্ৰামৰ ভ্যালু আছে হেতু কিহেৰে আপোনালোকে মাল্টিপ্লাই কৰিব যেহেতু এক ঘৰ দূৰ তেনেহলে মাল্টিপ্লাই কৰিব এটা জিৰো থকা নাম্বাৰ that is 10 ৰে মাল্টিপ্লাই কৰি দিব very easy next to চাও কি কৈছে next to দিছে kg to dag কেজি মানে হল আমাৰ কিলোগ্ৰাম ডিএজি মানে আমাৰ হল ডেকাগ্ৰাম তেনেহলে কিলোগ্ৰামৰ পৰা ডেকাগ্ৰাম কিমান দূৰ কেই ঘৰ দূৰ চাও এক ঘৰ দুই ঘৰ দূৰ ঠিক আছে দুই ঘৰ দূৰ তেনেহলে যোনটো ভ্যালু আছে কিলোগ্ৰাম হিটো কিহৰ লগত মাল্টিপ্লাই কৰিব যেহেতু দুই ঘৰ দূৰত আছে তেনেহলে দুটা জিৰো থকা নাম্বাৰ that is 100 ৰ লগত কি কৰি দিব মাল্টিপ্লাই কৰি দিব আশা কৰিছো বুজি পাইছে আপোনালোকে লাষ্ট এন্ড মোস্ট ইম্পৰ্টেন্ট আমাক কি দিছে চাও কেজি that is কিলোগ্ৰাম টু জি that is গ্ৰাম তাৰ মানে এবাৰ আমি কনভাৰ্ট কৰিম কি কিলোগ্ৰামৰ পৰা গ্ৰামলৈ আমি কনভাৰ্ট কৰিম তেনেহলে চাও কিলোগ্ৰামৰ পৰা গ্ৰামলৈ কনভাৰ্ট কৰিলে কিমান দূৰ এক ঘৰ দুই ঘৰ আৰু তিনি ঘৰ দূৰত আছে তেনেহলে যোনটো কিলোগ্ৰামৰ ভ্যালু আছে হিটো কিহেৰে লগত মাল্টিপ্লাই কৰি দিব কেই ঘৰ দূৰ তিনি ঘৰ দূৰ না তেনেহলে তিনিটা জিৰো থকা নাম্বাৰ that is 1000 ৰে আপোনালোকে কি কৰি দিব মাল্টিপ্লাই কৰি দিব এটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু ইয়াৰে মেথছ বিলাক আহি থাকে সে এটা एग्जांपल লৈছো মই লৈছো 4 কেজি হিতুক লৈ যাব লাগে আপোনালোকে গ্ৰামত লৈ যাব লাগে তো আপোনালোকে কি কৰিব যোনটো ভ্যালু আছে 4 ভ্যালু আছে এটো কিহেৰে লগত মাল্টিপ্লাই কৰি দিব 1000 ৰ লগত আপোনালোকে 4 টো কি কৰিব মাল্টিপ্লাই কৰাই দিব आंसर टू किमान पाम आमी आंसर टू पाम आमी 4000 पाम यूनिट टू की হৈ যাব আমাৰ यूनिट टू হৈ যাব আমাৰ গ্ৰাম হৈ যাব তো আশা কৰিছো আপোনালোকে এটো বুজি পাইছে লিখি লওক কিবা ডাউট থাকিলে ভিডিওটো আকৌ এবাৰ চাওক আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব তো আহক নেক্সট পইণ্টটো চাও কি কৈছে এবাৰ চাও কি দিছে এবাৰ আমাক দিছে কনভাৰ্সন ফ্ৰম হেক্টোগ্ৰাম টু ডেকাগ্ৰাম ফ্ৰম হেক্টোগ্ৰাম টু গ্ৰাম মানে এবাৰ হেক্টোগ্ৰামৰ পৰা আমি ডেকাগ্ৰামলৈ লৈ যাব দিছে আৰু এবাৰ হেক্টোগ্ৰামৰ পৰা আকৌ গ্ৰামলৈ লৈ যাব দিছে তো চাও আহক ইয়াতে দিছে হেক্টোগ্ৰাম that is hg শর্ট ফর্মত আমাক বুজাই কি হেক্টোগ্ৰাম টু কি কৰিব দিছে ডেকাগ্ৰাম that is dag মানে হয় আমাৰ কি ডেকাগ্ৰাম তো হেক্টোগ্ৰামৰ পৰা ডেকাগ্ৰামলৈ যাব লগা হলে কি ফৰ্মুলা ইউজ কৰিম আমি that is value multiply কৰি দিম আমি কি 10 ৰে কৰিম এতিয়া 10 ৰে কিয় মাল্টিপ্লাই কৰিম ইয়াতে চাও
হেক্টগ্ৰামৰ পৰা ডেকাগ্ৰাম কিমান দূৰ মাত্ৰ 1 ঘৰহে দূৰ যেহেতু 1 ঘৰ দূৰ তেনেহলে ভ্যালুটো কাৰ লগত মাল্টিপ্লাই হ'ব এটা 0 থকা নাম্বাৰ দ্যাট ইজ কিহেৰে 10 এৰে হৈ যাব মাল্টিপ্লাই বুজি পাইছে সেম নেক্সট টু চাওক হেক্টগ্ৰাম hg টু g মানে হল আমাৰ কি গ্ৰাম হল তো হেক্টগ্ৰামৰ পৰা যদি এবাৰ গ্ৰামলৈ যাব লগা হয় আমি চাও কেই ঘৰ দূৰ 1 ঘৰ আৰু 2 ঘৰ দূৰত আছে তেনেহলে যোনটো হেক্টগ্ৰামৰ ভ্যালু আছে হেতু কিহেৰে মাল্টিপ্লাই হ'ব যেহেতু কেই ঘৰ দূৰ 2 ঘৰ দূৰ তেনেহলে দুটা 0 থকা নাম্বাৰ দ্যাট ইজ 100 এৰে হৈ যাব কি মাল্টিপ্লাই হৈ যাব আহক নেক্সট পইণ্টটো চাও কি কৈছে এবাৰ চাও কি দিছে এবাৰ দিছে কনভাৰ্সন ফ্ৰম ডেকাগ্ৰাম টু গ্ৰাম মানে এবাৰ ডেকাগ্ৰামৰ পৰা আমাক গ্ৰামলৈ কনভাৰ্ট কৰিব দিছে তো ডেকাগ্ৰামৰ শৰ্ট ফৰ্ম DAG গ্ৰামৰ শৰ্ট ফৰ্ম হল আমাৰ G তো ডেকাগ্ৰামৰ পৰা যদি আমি গ্ৰামলৈ লৈ যাব লগা হয় আমি চাও ইয়াতে আছে ডেকাগ্ৰাম ইয়াতে আছে আমাৰ গ্ৰাম তো ডেকাগ্ৰামৰ পৰা গ্ৰাম কিমান দূৰ মাত্ৰ 1 ঘৰহে দূৰ তেনেহলে যোনটো ডেকাগ্ৰামৰ ভ্যালু থাকিব হেতু কিহেৰে মাল্টিপ্লাই হ'ব 10 এৰে মাল্টিপ্লাই হ'ব কিয় 10 এৰে মাল্টিপ্লাই হ'ব কেই ঘৰ দূৰ ডেকাগ্ৰামৰ পৰা গ্ৰাম মাত্ৰ 1 ঘৰ দূৰ তেনেহলে এটা 0 থকা নাম্বাৰ দ্যাট ইজ 10 এৰে হৈ যাব কি মাল্টিপ্লাই হৈ যাব এক্সাম্পল লাগিলে এটা মই দি দিছো আপোনালোকক সে ইয়াতে দিছে 6 ডেকাগ্ৰাম 6 DAG হেনা এটুক লৈ যাব লাগে কি হত গ্ৰামলৈ লৈ যাব লাগে তেনেহলে কি কৰিম 6 টু মাল্টিপ্লাই কাৰ লগত কৰি দিম 10 লগত কৰি দিম দ্যাট ইজ 6 ইনটু 10 ইকুয়ালস টু হৈ যাব আমাৰ কিমান 60 ইউনিট এবাৰ ডেকাগ্ৰাম হৈ না থাকে ইউনিট হৈ যাব এবাৰ কিমান ইউনিট আমাৰ হৈ যাব কি গ্ৰাম হৈ যাব this time it will be 60 gram তো এখিনি ধুনিয়াকে আপোনালোকে লিখি লওক ওকে আজি লাস্ট পইণ্ট টু চাও কি দিছে ইয়াতে আমি এটা স্পেশাল ইউনিট শিকিম যোনটোৰ নাম হৈছে আমাৰ কি টনস TONS এটো একচুয়ালি বহুত ডাঙৰ ইউনিট হয় সে বহুত বেছি ওয়েট যদি আপোনালোকে বুজাবলৈ খুজে তেনেহলে তেতিয়া আমি বুজাও কি টনস বুলি লিখি বুজাও যেনে মই এটা এক্সাম্পল দিছো আপোনালোকে এনেকুৱা ৰকেট তো শিওর দেখিছে টিভিত দেখিছে সাগে শিওর আপোনালোকে এনেকা ৰকেট কেতিয়াবা ভাবিছে নহয় এই ৰকেট বিলাকৰ ওজননো কিমান হ'ব ওয়েট কিমান হ'ব তাৰৰ ওয়েট বহুত বেছি হয় যাৰ কাৰণে আমি তাৰৰ ওয়েট বিলাক কি কৰো কেজি নাইবা গ্ৰামত কেতিয়াও আমি নিলিখো ঠিক আছে আমি নিলিখো হিবিলাক কেজি গ্ৰামত আমি নিলিখো আমি তেওঁলোকৰ ওয়েট বিলাক লিখো কিহত টনসত লিখো TONS টনসত লিখো যেনে ইয়াতে দিছে 500 টন এখন 500 টনৰ মিনিং তো লাগিব 500 টনৰ ভ্যালু লাগিব না 500 টন মানে কি হয় একচুয়ালি টনৰ ভ্যালুটো যোনটো হয় চাও 1000 কেজি মিলি কেনে আমি কও 1 টন বুলি কও সে এটা বস্তুৰ যোনটো ওজন হৈছে 1000 কেজি দ্যাট ইজ 1000 কিলোগ্ৰাম তাৰ মানে হিয়াৰ ওয়েট হৈছে কিমান 1 টন হৈ গৈছে দ্যাট ইজ 1000 কেজি means 1 টন তো বুজি পাইছে এনেকুৱা ডাঙৰ ডাঙৰ ওয়েট বিলাকৰ কাৰণে বেছি বেছি ওয়েট বিলাকৰ কাৰণে আমি কেজি ব্যৱহাৰ নকৰো আমি কি ব্যৱহাৰ কৰো টনস ব্যৱহাৰ কৰো ঠিক আছে ইয়াতেও মই এখন এক্সাম্পল লৈছো যে ট্ৰাক এখনৰ ওয়েট যোনটো বহুত বেছি হয় হিটো মই কিহত লিখিছো 15 টনস দ্যাট ইজ আমি কিহত লিখিছো টনসত লিখিছো এখন এই সাপোজ 15 টনস তো আপোনালোকে কেজি আনিব খুজে 15 টনস তো যদি আপোনালোকে কেজি আনিব খুজে আপোনালোকে কি কৰিব যোনটো টনসৰ ভ্যালু আছে হিটো মাল্টিপ্লাই কৰাই দিব কিহৰে লগত 1000 এৰ লগত চাব তো 15 মাল্টিপ্লাই 1000 কৰাই দিওক কিমান পাম আমি পাম 15000 পাম দ্যাট ইজ এবাৰ হৈ যাব আমাৰ কি 15000 কেজি হৈ যাব তো 15000 কেজি means আমাৰ কিমান হ'ব it is equals to how much it is equals to 15 tons হৈ যাব very simple তাৰ মানে ডাঙৰ ডাঙৰ ওয়েটৰ কাৰণে আমি কি ব্যৱহাৰ কৰো টনস ব্যৱহাৰ কৰো তো এখিনি আপোনালোকে আশা কৰিছো বুজি পাইছে ধুনিয়াকে আকৌ এবাৰ লিখি লওক আকৌ এবাৰ ভিডিওটো যদি ডাউট থাকে আকৌ এবাৰ চাই লব আৰু যদি আপোনালোকে পাৰ্ট 1 টু চোৱা নাই ইউনিটস অফ ওয়েটৰ তেনেহলে পাৰ্ট 1 টু গৈ কেনে এবাৰ চাই লব আপোনালোকৰ কনসেপ্টখিনি ধুনিয়াকে ক্লিয়াৰ হৈ যাব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস PDF খিনি তাতে আপলোড কৰি দিম
তো লগ পাম পুনৰ এটা নতুন ভিডিঅ লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ